নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অৰুণোদয় আঁচনিৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাব যত্ন কৰিম। অৰুণোদয়ৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য। চলিত মাহত আপুনি লাভ কৰিব নেকি অৰুণোদয়ৰ প্ৰপত্ৰ? যদি চলিত মাহত প্ৰপত্ৰ আপোনাক প্ৰদান কৰা হয়, এই প্ৰপত্ৰখন ক'ত আপুনি কেনেকৈ লাভ কৰিব? অৰুণোদয় আঁচনিৰ মাহিলী ধনৰাশি ইতিমধ্যে বৃদ্ধি কৰা হৈছে 1400 টকালৈ। আৰু অৰুণোদয় আঁচনিত আপুনি এবাৰ ইনক্লুড হোৱাৰ লগে লগে আপুনি প্ৰতিমাহে 1400 টকা পৰ্যন্ত লাভ কৰিব অৰুণোদয় আঁচনিত। কেৱল এয়াই নহয়, 1400 টকাৰ পৰা 3000 টকালৈ আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ নামত। তো বন্ধুসকল, ইয়াৰ বাবে আপুনি কৰিব লাগিব আবেদন, আৰু আবেদনৰ বাবে আপোনাৰ লাগিব এখন প্ৰপত্ৰ। আৰু এই প্ৰপত্ৰখন আপোনাক কেতিয়া বিতৰণ কৰা হ'ব, এই সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনাৰ সৈতে শ্বেয়াৰ কৰিব যত্ন কৰিছোঁ। বন্ধুসকল, মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট। এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ যদি নতুন আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'টো যদি ফেচবুকত চাইছে, পেজটো দি ফ'ল' দিব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। বন্ধুসকল, অৰুণোদয়ৰ তৃতীয় ফেজৰ বাবে আবেদন আৰম্ভ হ'ব বুলি চৰকাৰে ইতিমধ্যে অৰুণোদয়ৰ তৃতীয় ফেজৰ আনুষ্ঠানিক ইনগ্ৰেশ্যন কৰি বহিলে। কিন্তু ইয়াৰ পিছতে অৰুণোদয় আঁচনিত অনা বিশেষ পৰিৱৰ্তনৰ বাবে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰসমূহ বিতৰণত বিলম্ব হোৱা পৰিলক্ষিত হৈছে। আৰু কি সংযোজন অনা হৈছে অৰুণোদয় আঁচনিত আপোনালোকে ইতিমধ্যেই গম পাইছে যে অৰুণোদয় আঁচনিত আপুনি ইনক্লুড হ'বলৈ আপোনাৰ বাবে প্ৰয়োজন হ'ব এটি বিশেষ নথি। সেয়া হৈছে আপোনাৰ ৰেচন কাৰ্ড। এক ৰেচন এক অৰুণোদয় নীতি গ্ৰহণ কৰাৰ পিছতেই অৰুণোদয় আঁচনিত ব্যাপক পৰিৱৰ্তন হোৱা পৰিলক্ষিত হৈছে। আৰু এই ৰেচন কাৰ্ড অবিহনে আপুনি অৰুণোদয় আঁচনি যিহেতু লাভ কৰিব নোৱাৰে, যাৰ বাবে অসম চৰকাৰে ইতিমধ্যে ৰেচন কাৰ্ড প্ৰদান কৰা প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আৰু ইতিমধ্যে আপোনালোকক জনাই ৰাখোঁ যে ৰেচন কাৰ্ড বিতৰণ প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে বা কণ্টিনিউ হৈ আছে। তো আপুনি যদি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে, এতিয়ালৈকে ৰেচন কাৰ্ডটো পোৱা নাই, আপুনি আপোনাৰ বিভাগীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিব পাৰে। আৰু এই ৰেচন কাৰ্ডটো আপুনি লাভ কৰাৰ পিছতে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰখন আপুনি লাভ কৰিব। তো এই প্ৰপত্ৰখন আপুনি লাভ কৰিবলৈ হ'লে আপোনাৰ সংশ্লিষ্ট কাৰ্যালয়ত আপুনি যাব লাগিব। ইয়াৰ বাবে আপোনাৰ গাঁও পঞ্চায়তৰ কাৰ্যালয়, টাউন কমিটিৰ কাৰ্যালয়ত আপুনি যাব লাগিব। তো ইতিমধ্যে আপোনালোকে গম পায় যে পঞ্চায়ত নিৰ্বাচন সমাগত হোৱা বাবে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰসমূহ বিতৰণত বিলম্ব হ'ব পাৰে। লগতে ৰেচন কাৰ্ডসমূহ পৰিপূৰ্ণভাৱে বিতৰণ নোহোৱালৈকে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ পোৱাটোত বিলম্ব হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। গতিকে অৰুণোদয়ৰ প্ৰপত্ৰসমূহ কেতিয়া বিতৰণ কৰা হ'ব, এই সংক্ৰান্তত আপুনি এই ভিডিঅ'সমূহ সময়ে চাই থাকিব পাৰে। সকলো লেটেষ্ট আপডেট আপুনি এই চেনেলৰ জৰিয়তে লাভ কৰি থাকিব। লগতে আপোনাক এটি অনুৰোধ জনাইছোঁ ভিডিঅ'টোৰ জৰিয়তে যে আপুনি আপোনাৰ সংশ্লিষ্ট কাৰ্যালয়খনত যোগাযোগ অব্যাহত ৰাখিব, যাতে আপুনি এই সংক্ৰান্তত কোনো খবৰ আহিলে লাভ কৰিব পাৰে। তো বন্ধুসকল, চলিত মাহত অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ আপোনালোকে লাভ কৰিব পাৰে, কিন্তু নিৰ্বাচনী অধিসূচনা জাৰি হ'লে এই ক্ষেত্ৰত কিন্তু যথেষ্ট বিলম্ব হোৱাৰ সম্ভাৱনা আছে। আৰু ইয়াৰ আগতে যদি অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ চৰকাৰে বিতৰণ কৰে, তেতিয়াহ'লে আৰু কোনো কথা নাই, আপুনি লাভ কৰিব। তো বন্ধুসকল, ভিডিঅ'টো সংক্ৰান্তত আপোনাৰ কিবা অভিমত যদি আছে, ভিডিঅ' কমেণ্ট ছেকশ্যনত প্ৰদান কৰক। আজিলৈ এৰিছোঁ, ধন্যবাদ।